बिस्मिल्लाहिर्रहमानिर्रहीम। फ़ारसी दुआम के तालिब इल्म कल खलके जुआकाली इसिम फेल हर्फ এই তিনিটাৰ তাৰিফ যিটো আছে সেই তাৰিফটো বা সংজ্ঞা কাক কয় এইখিনি পঢ়াই দিয়া হৈছিল। তো কিতাপত তোমালোকে চাইছা নিশ্চয়, তো চাই ল'বা বস্তুটো। তো ইসম ফেইল হৰফ এই তিনিটাৰ তাৰিফ সংজ্ঞা কালি কৈ দিয়া হৈছিল, মিছাল দি বুজাইও দিয়া হৈছে, অসমীয়াতো মিছাল দিয়া হৈছে। এতিয়া ফেইল যিটো আছে, এতিয়া যে ইচিমৰ কলিমাৰ তিনি কিচিম পঢ়িছা, ইচিম ফেইল হৰফ। মিজানুচ চৰফৰ কিতাপখনত ইচিমক লৈ কোনো আলোচনা নহয়, আৰু তাৰ লগতে ইচিমৰ আলোচনা এটা আছে, কিন্তু মতলকান ইচিম বুলি ক'লে এতিয়া তোমালোকে ফাৰ্চী দুআমৰ ল'ৰা মতলকানটো বুজি নাপাবা। যিমানখিনিয়ে বুজি পোৱা যে বিশেষকৈ ফেইলৰ বিষয়ে মিজানুচ চৰফৰ কিতাপখনত আলোচনা কৰা হ'ব। এই ফেইলৰ দুটা ভাগ, এটা হ'ল ফেইলে মাৰুফ আৰু এটা হ'ল ফেইলে মজহুল। কিতাপৰ তাৰিফ যিটো লিখা আছে উৰ্দুত, সেইটো পঢ়াৰ আগতে মোৰ নিজৰ ভাগতে অসমীয়া ভাষাত ফেইলে মাৰুফ কাক কয় আৰু ফেইলে মজহুল কাক কয় সেইটো বুজি লোৱা। जिटू फेल और मारूफ के माना है मालूम, मजहूल के माना है नामालूम। तो जिस फेल का फ़ाइल मालूम हो उसका नाम है मारूफ, और जिस फेल का फ़ाइल मालूम ना हो, नामालूम हो, उसका नाम है फेल मजहूल। मुख्तसर समझे उसको और इस तरह से याद भी करें। जिस फेल का फ़ाइल मालूम हो, मारूफ के माना है मालूम, जिस फेल का फ़ाइल मालूम हो उसको फेल मारूफ कहते हैं, और मजहूल के माना है नामालूम, जिस फेल का फ़ाइल नामालूम हो उसको फेल मजहूल कहते हैं। इतने की बार किताबों बारत चुआ, मारूफ वो फेल है जिसकी निस्बत फ़ाइल की तरफ हो। मारूफ এই ফেইলক কোৱা হয় যাৰ সম্পৰ্ক ফাইলৰ লগত থাকিব। তো ফাইল যেতিয়া জনা আছে তেতিয়াই সম্পৰ্কটো হ'ব, জনা নাথাকিলে সম্পৰ্কটো ক'ৰ পৰা হ'ব। সেইকাৰণে মই तारीफ़ কৰি দিছোঁ, जिस फेल का फ़ाइल मालूम हो उसका नाम है मारूफ, जिस फेल का फ़ाइल नामालूम हो उसको है फेल मजहूल। यानी उसका फ़ाइल मालूम हो, এই মোৰ কথাখিনি আহিছে। वो फेल है जिसकी निस्बत फ़ाइल की तरफ हो, जिटू फेलर सम्पर्क फाइलर लगत হ'ব ताक फेले मारूफ বুলি কোৱা হয়। এই কথাখিনিৰ মতলব কি? মতলবটো হ'ল यानी उसका फ़ाइल मालूम हो, অৰ্থাৎ এই ফেইলৰ फ़ाइल জনা থাকিব। मजहूल वो फेल है जिसकी निस्बत मफ़ऊल की तरफ हो, उसका फ़ाइल मालूम ना हो। मजहूल वो फेल है जार सम्पर्क मफुলৰ ফালে থাকিব, ফাইলৰ ফালে নহয়, মফুলৰ লগত থাকিব। ফাইলৰ লগত সম্পৰ্ক নাথাকে, অৰ্থাৎ তাৰ ফাইলটো জনা নাযায়, যাৰ কাৰণে মফুলৰ লগত সম্পৰ্কটো গুচি যায়, তেনেকুৱা ফেইলক মফউল বুলি কোৱা হয়, মজহুল বুলি কোৱা হয়। এতিয়া আহিছে ফেইলৰ আৰু দুটা ভাগ। ফাইলৰ হিচাপে দুই ভাগ, মাৰুফ আৰু মজহুল। ফেইলৰ মানা হিচাপে, অৰ্থ হিচাপে আৰু দুটা ভাগ আছে। ওপৰৰ যিটো মাৰুফ মজহুল কৈছে এইটো ফাইলৰ হিচাপত, ফাইল জনা থাকিলে মাৰুফ, ফাইল জনা নাথাকিলে মজহুল। আৰু সহজ হৈছে এতিয়া। মছবত আৰু মনফি দুটা ভাগ। এইটো হ'ল ফেইলৰ অৰ্থ আৰু মানা যিটো আছে, এই মানাৰ ভাগতে দুই ভাগতে ভাগ কৰা হ'ব। অৰ্থাৎ যিটো ফেইলৰ জৰিয়তে কিবা এটা কাম কৰা বা হোৱা বুজায় তাক ফেইলে মছবত বুলি কোৱা হয়, আৰু যিটো ফেইলৰ জৰিয়তে ফেইলৰ দ্বাৰা কিবা এটা কাম নকৰা বা নোহোৱাটো বুজায় তাক ফেইলে মনফি বুলি কোৱা হয়। মছবত के माना है साबित करना, बरकरार रखना। তো যিটো ফেইলে কিবা এটা কাম কৰা বা হোৱাটো বুজাব। অসমীয়া ভাষাত তাৰ উদাহৰণ হ'ল মই ভাত খালোঁ, তাৰ মানে মোৰ খোৱাটো হৈ গ'ল। মই ভাত খালোঁ, মই ভাত খাম, তো এইবিলাক হোৱা বুজাইছে। মই ভাত নাখাওঁ, মই বজাৰলৈ নাযাওঁ, এইবিলাক হ'ল ফেইলে মনফিৰ মিছাল। যিটোৱে কৰা বা হোৱা বুজাব সেইটো হ'ল মছবত, ফেইলে মছবত, আৰু যিটোৱে নোহোৱা বা নকৰা বুজাব। বৰষুণ দিয়া নাই, তাৰ মানে বৰষুণ নাই হোৱা, বৰষুণ নোহোৱাটোৱে বুজাইছে, সেইটো হ'ল ফেইলে মনফি। तो मस्बत वो फेल जिससे किसी काम का होना या करना मालूम हो। मस्बत এই ফেইলক কোৱা হয় যিটো ফেইলৰ জৰিয়তে কিবা এটা কাম কৰা বা হোৱা বুজা যায়। मनफी वो फेल है जिससे किसी काम का ना होना या ना करना मालूम हो। मनफी ओ फेइलक কোৱা হয়, এইটো ফেইলক কোৱা হয় যাৰ জৰিয়তে কোনো এটা কাম নোহোৱা বা নকৰা বুজা যায়।
ফেইলৰ ফাইলৰ হিচাপত আগতে আছিল ফাইলৰ হিচাপত 2 ভাগ মাৰুফ মজহুল আৰু 2 নম্বৰ ভাগটো গৈছে ফেইলৰ তাৰ অৰ্থ হিচাপে 2টা ভাগ এটা হ'ল মছবত এটা হ'ল মনফি বুজাই দিছোঁ এতিয়া আহা ফাইলৰ সংখ্যা হিচাপে ফেইল 3 প্ৰকাৰ ফাইলৰ সংখ্যা হিচাপে ফেইল মানা হ'ল কাম ফাইল মানা হ'ল যিজনে কৰিছে কৰোতাজনৰ হিচাপত ফেইলৰ 3 ভাগে বিভক্ত কৰা হ'ব কৰোতা যদি এজন হয় তেতিয়াহ'লে ফেইলে ৱাহিদ কৰোতা যদি দুজন হয় তেতিয়াহ'লে ফেইল তসনিয়া কৰোতা যদি 3জন বা 3জনতকৈ বেছি হয় তেতিয়াহ'লে সেই ফেইলক ফেইলে জমা বুলি কোৱা হয় সহজ হৈ গ'ল কথাখিনি ফাইলৰ হিচাপত ফাইলৰ সংখ্যা হিচাপত ফাইলৰ সংখ্যা তাদাদে ফাইল কে এতবাৰ से ফাইলৰ সংখ্যা হিচাপে ফেইল 3 প্ৰকাৰ যদি ফাইল এজন হয় তেতিয়াহ'লে ফেইলে ৱাহিদ বুলি কোৱা হ'ব যদি ফাইল দুজন হয় অৰ্থাৎ কৰোতা দুজন হয় তেতিয়াহ'লে তাক ফেইলে তসনিয়া বুলি কোৱা হ'ব আৰু যদি ফাইল 3জন বা 3জনতকৈ অধিক হয় বেছি হয় তেতিয়াহ'লে তাক ফেইলে জমা বুলি কোৱা হ'ব এতিয়া তৰ্জমা চোৱা এবাৰতৰ লগত মিলাই লোৱা কিতাপৰ ৱাহিদ ইছিম ৱাহিদ আচ্ছা এইটো ইছিমৰ কথাটো কৈছে ফাইলৰ নহয় সৰি এইখিনি ওপৰৰ কথাখিনি নহয় আচলতে এই ফাইলৰ কথা নহয় এইটো ৱাহিদ তসনিয়া আৰু জমাৰ সংজ্ঞা লিখিছে ৱাহিদ ইছিম जिससे एक चीज समझी जाए এটা শব্দৰ জৰিয়তে যদি এটা বস্তু বুজা যায় তেতিয়াহ'লে তাক ৱাহিদ বুলি কোৱা হয় যেনে মিছাল কে তौर पर কলম আৰু মই আগতে ফাইলৰ ভাগতে যিখিনি ভাগ বগালো এইখিনি আগত আহি আছে আগলৈ আহিব ইনশাআল্লাহ কথাখিনি আহিব চেগা পঢ়োতে আহিব যিটো শব্দই এটা অৰ্থ বুজাব তাক ৱাহিদ বুলি কোৱা হয় ৱাহিদৰ মানা হ'ল এক যেনে মই ক'লো কলম যে কলমটো দিয়া কলমটো শব্দ যিটো আছে কলমটোৰ জৰিয়তে আমি বুজি পালো যে এটা কলম আছে সেই কলমটো দিবলৈ কৈছে কলম এটা এইটো ৱাহিদ হয় তসনিয়া ইছিম जिससे 2 चीजें समझी जाए তসনিয়া ইছিমক কোৱা হয় যাৰ জৰিয়তে দুটা বস্তু বুজি পোৱা যাব কলম দুটা দিয়াচোন মানুহ দুজন আহিছে বা এই বজাৰৰ পৰা কণী দুটা ডিম দুটা লৈ আহা এই যে দুটা শব্দ কৈছো তাৰ মানে দুটা বুজা গৈছে তিনটাও নহয় এটাও নহয় তো এনেকুৱা ইছিম যিয়ে 2ৰ ওপৰত দলালত কৰিব 2ক বুজাব তাক তসনিয়া বুলি কোৱা হয় জমা ইছিম जिससे 3 या 3 से ज्यादा चीजें समझी जाए আৰু যিটো ইছিমৰ জৰিয়তে 3 অথবা 3তকৈ বেছি সংখ্যাটো বুজা যায় তাক জমা বুলি কোৱা হয় যেনে উদাহৰণস্বৰূপে গৰুবোৰ আহিলে এতিয়া গৰুবোৰ আহিলে যদি কওঁ তাৰ মানে গৰু কমসে কম 3টা হ'ব লাগিব অসমীয়া ভাষাৰ ব্যাকৰণ হিচাপে গৰু কমসে কম 3টা আহিব লাগিব নহলে 3টাতকৈ অধিক হ'ব লাগিব হয় 3টা আহিছে বা 3টাতকৈ বেছি আহিছে জমা বহুবচন অসমীয়া যাক বহুবচন বুলি কোৱা হয় ইয়াৰ পিছত আছে মছদৰ ফেইল বিলাক আমি যিবিলাক এই চেগা পঢ়িম ইয়াত মাজি মতলক তোমালোকে মিফতাল কায়দাত পঢ়ি আহিছা বা এই ফাৰ্সি কি পহলিত মাজি মতলক মাজি করিব মাজি বঈদ মাজি ইস্তেমৰাৰী মাজি শকিয়া মাজি তমনাই যিবিলাক আহিব তাম 14টা কৈ চেগা আহিব ফেইল আহিব এই ফেইলবিলাক জৰ পৰা বনে সেইটোৰ নাম হ'ল মছদৰ ইয়াত মুছন্নিফে কি কৈ আছে লিখকে কি লিখি আছে মছদৰ ইছিম है এই ইছিমক কোৱা হয় जो खुद तो किसी कलमा से ना बना हो সি নিজে কাৰো পৰা নবনে নিজে সি আছে কাৰো পৰা তাক বনোৱা হোৱা নাই मगर उससे दूसरे कलमे बनते हैं किंतु तार পৰা বেলেগ বনিব পাৰে মছদৰ ইছিম যি নিজে অন্যৰ পৰা নবনে সি নিজেই আছে কিন্তু তাৰ পৰা বেলেগে বনিব পাৰে তাৰ পৰা বেলেগ বস্তু বনিব পাৰে তাকে মছদৰ বুলি কোৱা হয় मुश्तक वो इसिम है जो खुद तो किसी कलमा यानी मसदर से बना हो मुश्तक কোৱা হয় যি মছদৰৰ পৰা বা অন্য কলিমাৰ পৰা বনিব সি ডাইৰেক্টলি নহয় বেলেগৰ পৰা তাক ভাঙি চিঙি বনাব লাগিব বনোৱা হয় মছদৰৰ পৰা বনিব মগৰ উসसे दूसरे कलमे না বনে কিন্তু তাৰ পৰা অন্য কোনো কলিমা অন্য কোনো শব্দ গঠিত নহয় অন্য কোনো শব্দ আমি বনাব নোৱাৰি তো কথাটো হল যে মছদৰ ইছিম जो खुद किसी दूसरे कलमा से ना बना हो সি অন্যৰ পৰা নবনে কিন্তু তাৰ পৰা বেলেগ শব্দবিলাক বনি থাকে আৰু মস্তক হল ইছিম যি মছদৰৰ পৰা বনিব কিন্তু তাৰ পৰা আৰু বেলেগ নবনে বেলেগ তাৰ পৰা পয়দা নহয় ইয়াত আৰু এটা আছে জামিদ ইছিম है जो ना खुद किसी कलमा से बना हो और ना उससे कोई कलमा बन सके
জামিদ হল যি নিজে কাৰো পৰা বনা নাই আৰু তাৰ পৰাও কোনো বনা নাই। এটাৰ পৰা আনটো অকণমান পাৰ্থক্য। মছদৰ वो है जो किसी से नहीं बना लेकिन उससे दूसरे बनते हैं। मुश्तक वो इस्म है जो मसदर से बना हो लेकिन उससे कोई नहीं बना। और जामिद वो है जो ना किसी से बनता है ना उससे कोई बनता है। সি নিজেও নবনে অন্যৰ পৰা আৰু তাৰ পৰা কাকো বনিবলৈও নিদিয়ে, ইয়াক মছদৰ বুলি কোৱা হয়। ইয়াৰ পিছৰ যিটো আছে এৰাব, এইটো বাৰু নহমিৰৰ কথা, অহা বছৰ চালে আৱালে তোমালোকে পাবা। খালি এবাৰতখিনি মই পঢ়াই দিছোঁ। ইসিম या फेल के आखिर की वो अलामतें जिनसे इसिम या फेल का मरफू मंसूब या मजरूर होना मालूम हो, यानी हरकत सलासा ज़ेर ज़बर पेश और उनके कायम काम हरफ के मजमुआ का एराब है। इसिम অথবা ফেইলৰ আখেৰী হৰফ যিটো হ'ব, আখেৰী হৰফ যিটো হ'ব, সেই হৰফৰ ওপৰত আমি যিবিলাক কোৰাণ শ্বৰীফ পঢ়োঁতে বা হদিছৰ কিতাপ পঢ়োঁতে আমি যিবিলাক হৰকত পাওঁ, ক'ৰবাত জেৰ পাওঁ, ক'ৰবাত জবৰ পাওঁ, ক'ৰবাত পেশ পাওঁ, ক'ৰবাত আখেৰত আমি ৱাও এটা পাওঁ, ক'ৰবাত ইয়া এটা পাওঁ, ক'ৰবাত এনেকুৱা ৱাও বা ক'ৰবাত আলিফ এটা পাওঁ, এই আলামতকেইটাক এৰাব বুলি কোৱা হয়। ইয়াতকৈ বেছি তোমালোকক আৰু বুজাই লাভ নাই। ইয়াত ইনশাল্লাহ নহমিৰত গ'লে এৰাব ধুনীয়াকৈ গোটেই নহমিৰখনেই এৰাবৰ কথাৰ ওপৰত আলোচনা হ'ব। গতিকে আজিৰ সবকটো ইয়াতে শেষ কৰিছোঁ। ইনশাল্লাহ কালি নুনে এৰাবিৰ পৰা আৰম্ভ কৰিম। আল্লাহ যদি তৌফিক দিয়ে সবকটো ভালকৈ চাই ল'বা, আৰু কালি আল্লাহ যদি তৌফিক দিয়ে ইনশাল্লাহ নুনে এৰাবিৰ পৰা শেষলৈকে এই মুকদ্দমাৰ যিখিনি আছে ইস্তেলাহাত, এই ইস্তেলাহাতখিনি কালি ইনশাল্লাহ শেষ কৰাই দিম। ইয়াৰ পিছত আমি মেইন কিতাপ, আচল কিতাপ যিখন আছে, এই আচল কিতাপখনত হাত দিম। আল্লাহ যদি তৌফিক দিয়ে ভালকৈ চাবা, পঢ়িবা। যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মগৰিবৰ পিছত মোলৈ ফোন কৰিবা। আসসালামু আলাইকুম।